নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। আমাৰ দেউৰী সম্প্ৰদায়ৰ লোকসকলে শেহতীয়াকৈ বিহু পাতে, গতিকে অহাকালিলৈ আমাৰ বিহু আছে। তাৰ উপলক্ষে মোৰ হাজবেণ্ডে মাছ নিজৰ পুখুৰীৰ পৰা ধৰি আনিলে। এয়া চাওক, ইমান ডাঙৰ মাছ, কমেও 2.5 কেজিমান হৈছে। মই যোৱা নাছিলোঁ। ঘৰৰে মাছ আৰু ঘৰৰে কাঠ আলু, চাওক সেইটো। আৰু আজি মই বনাইছোঁ গাহৰিৰ লগত মূলাৰ ঠুৰি। আপোনালোকে খাই পাইছে নাই নাজানো, কিন্তু আমি গাহৰিৰ লগত মূলাৰ ঠুৰি খাওঁ। আৰু এয়া চাওক, মই এতিয়া ঘৰৰে ধনিয়া আনি লৈছোঁ, কুটি লৈছোঁ, আৰু ঘৰৰে নহৰুৰ পাত, সকলো বস্তু আমি ঘৰতে উৎপাদন কৰোঁ। গতিকে ঘৰৰ বস্তু উৎপাদন কৰি এনেদৰে দেখুৱাবলৈ মোৰ খুব ভাল লাগে, সেইবাবে দেখুৱাইছোঁ। আৰু এতিয়া এয়া চাওক, সকলো বস্তু ঘৰৰে উৎপাদন। আৰু এয়া ওলকবিও হৈছে আমাৰ ঘৰৰে। সেয়ে মই গাহৰি মাংসৰ লগত ওলকবি আৰু মূলাৰ ঠুৰি দিম। আপোনালোকে লাই ঠুৰিহে দি পাইছে চাগে, কিন্তু মূলাৰ ঠুৰি দিয়া মই আজিলৈকে দেখা নাই। সেইবাবে মই আজি প্ৰথমবাৰৰ বাবে আপোনালোকক দেখুৱাব লৈছোঁ মূলাৰ ঠুৰিৰ লগত গাহৰি মাংস। আৰু এতিয়া ইয়াত দি লৈছোঁ প্ৰথমতে মিক্সিত বিলাহী আৰু জলকীয়া, আদা কেইটামান ইয়াতে পিচি ল'ম। আমি ট্ৰাইবেল হয়, গতিকে আমি বইল বস্তু খাই ভাল পাওঁ। গতিকে ইয়াত কোনো ধৰণৰ মছলা দিয়া হোৱা নাই, কেৱল বাৰীত হোৱা শাক পাচলিৰে আমি গাহৰি মাংস বনাম। এয়া প্ৰথমতে পিঁয়াজ কাটি লৈছোঁ 2টা সৰু সৰুকৈ। তাৰপিছত লাহেকৈ কেৰাহী গৰম কৰি মিঠাতেল দি পিঁয়াজকেইটা অকণমান ৰংচোৱা হোৱালৈকে ভাজি থাকিলোঁ। এনেদৰে ভজাৰ পাছত অকণমান গাহৰি মাংস ঢালি দিলোঁ। এনেদৰে গাহৰি মাংস ভাজি থাকিলোঁ বহুত সময়। তাৰপিছতে নিমখ, হালধি ঢালি লৈছোঁ। ইয়াত কোনো ধৰণৰ মা মছলা দিয়া নাই। আপোনালোকে হয়তো খাবলৈ বেয়া পাব পাৰে, কিন্তু আমাৰ ট্ৰাইবেল মানুহে এইবোৰ এনেধৰণে বনালে খুব খাই ভাল পায়, সেইবাবে বনাইছোঁ। এতিয়া নহৰু পাত কেইটা আমি ঢালি ল'লোঁ। তাৰপিছত এনেদৰে অলপ সময় ভাজি থাকিলোঁ। ভাজাৰ পিছত এই বিলাহীৰ পেষ্টটো ইয়াত ঢালি দিছোঁ। বিলাহী পেষ্টৰ বাহিৰে বাকী বেলেগ বস্তু আৰু একো নিদিওঁ। আৰু এতিয়া ওলকবি কেইটাও ঢালি ল'লোঁ। এনেদৰে অকণমান সময় ভাজি থাকিলোঁ। ভাজি লৈ এইটো চাওকচোন, এইটো হৈছে খৰিচা বুলি কয়। খৰিচা অলপ ঢালি দিছোঁ। ইয়াত খৰিচা ঢালি দিলে গাহৰি মাংসৰ সোৱাদটো ইমানেই টেষ্টি হয়, আপোনালোকে এবাৰ খাই চালে খাই থাকিবলৈ মন যাব। সম্পূৰ্ণ হৈ যোৱাৰ পিছত এয়া মূলাৰ ঠুৰিখিনি দি দিলোঁ। দিয়াৰ পিছত এয়া চাওক, হৈ গ'ল মোৰ গাহৰি মাংসৰ লগত মূলাৰ ঠুৰি বুলি কয়। মূলাৰ আগটো আমি ঠুৰি বুলি কওঁ, আপোনালোকে কি কয় নাজানো, আমি ঠুৰি বুলি কওঁ। এয়া চাওক, পূৰা সম্পূৰ্ণ সিজি গ'ল। সিজাৰ পাছত ধনিয়া ঢালি দিছোঁ। ধনিয়া ঢালাৰ পিছত আমি এয়া খাবলৈ বহি গ'লোঁ। মোৰ হাজবেণ্ড, মোৰ ল'ৰা, আৰু মই। মোৰ ছোৱালীজনী স্কুলৰ পৰা অহা নাই, গতিকে আমি 3টাই আগতে খাই ল'লোঁ। ছোৱালীজনী আহিব আৰু তেওঁ খাব। আৰু মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পালে